আপোনালোকে মোৰ কথা যদি ভুল আপুনি নামানিব, কিন্তু মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো, যি সময়ত সামাজিক মাধ্যমে এগৰাকী হাইকোৰ্টৰ জাজৰ ঘৰত অভিযোগ মতে ওলোৱা টকাৰ বিষয়ে আমাক সন্ধান দিব পাৰে, ইংগিত দিব পাৰে, তেনে সময়ত গাঁৱলীয়া বাটেৰে যোৱা অসমৰ বহু মহিলা, ইয়াত কোনো পুৰুষ মহিলাৰ মই ভেদ আনিবলৈ কোৱা নাই, কিন্তু আপুনি দেখিব ফেচবুক ইনষ্টাগ্ৰাম খুলিলে ৰিলৰ যিবোৰ পাকে অসমীয়া মানুহক এনেকে মেৰপেচ ধৰা দি পকাই ধৰিছে, তেনে ৰিলবোৰ চালে আপুনি পাব বহু অসমীয়া বিবাহিত মহিলাই অভব্য, অশালীন, অশ্ৰাব্য কথাৰে সৈতে গোটেই সমাজখন দূষিত কৰিছে। মই কোৱা নাই পুৰুষ ভাল বুলি, মই কেৱল কৈছো ৰিলত মহিলা কেইগৰাকী, যিহেতু মহিলাক প্ৰযুক্তিবিদ্যাই নতুন কৰ্পৰেট ব্যৱস্থাই এটা অবজেক্টিফিকেশ্যন কৰে, মহিলাৰ কথাবোৰ হয়তো বেছিকৈ আহে, কিন্তু মই কৈছো তেওঁলোক অসমীয়া মহিলা। এই অসমীয়া মহিলা গাঁৱলীয়া বাটেৰেও নাযায়, লুইতৰ ঘাটেৰেও নাযায়, আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ অপব্যৱহাৰ কৰি সমাজলৈ অপসংস্কৃতিৰ এক দুৰ্গন্ধ বিয়পাই দি নতুন প্ৰজন্মক বিপদগামী কৰা এগৰাকী খলনায়ক বা খলনায়িকা। গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ গছ কেইজোপা বচোৱাৰ ক্ষেত্ৰত সাময়িকভাৱে হলেও আমাৰ যিখন গণ সমাজ, যিখন আমাৰ জগতৰ পৰা হেৰাই যোৱা বুলি কৈ আমি দুখ প্ৰকাশ কৰোঁ, তেওঁলোকে কিন্তু গছ কেইজোপা আজিলৈকে বচাই ৰাখিব পাৰিছে। মোক আদৰণি ভাষণৰ কাৰণে আমন্ত্ৰণ কৰা হৈছে বা দায়িত্ব দিয়া হৈছে। মই আজি বিশিষ্ট ব্যক্তি দুইজনকে, চিন্তাবিদ ময়ূৰ বৰা আৰু সাংবাদিক সন্দীপন তালুকদাৰ, লগতে সঞ্চালক মহোদয়ক আদৰণি জনাইছোঁ। উপস্থিত সকলো ৰাইজক আদৰণি জনাইছোঁ। অসমৰ বাতৰি কাকতৰ ইতিহাস আৰম্ভ হোৱাৰ পৰা আজি তাৰিখলৈকে অৰুণোদয় 1846 চনত, তাৰপিছত মূলতঃ সেই সময়ত অৰুণোদয়ে যি উদ্দেশ্যত অৰুণোদয় প্ৰকাশ কৰা হৈছিল, তাৰ পৰৱৰ্তী সময়ত অসম বিলেখিনি আৰম্ভ হ'ল। ধৰ্ম কেন্দ্ৰৰ পৰা মাজুলীৰ দত্তদেৱ গোস্বামীৰ পৃষ্ঠপোষকতাত অসম বিলাসিনী আৰম্ভ হ'ল, আৰু সেই দিন ধৰি পৰা আজিলৈকে শেহতীয়াকৈ যিবোৰ বাতৰি কাকত ওলাই আছে আজি তাৰিখলৈকে সাম্প্ৰতিক অসমৰ যি বাতৰি কাকতৰ ইতিহাস বা বাতৰি কাকতৰ যি জয়যাত্ৰা, এই সময়ছোৱাত আচলতে বহু ধৰণৰ বিষয় জড়িত হৈ আছে। ইয়াত মূলতঃ আজি এটা বিষয় গণতন্ত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ কথা কোৱা হৈছে, বৰ্তমান অৱস্থিতিৰ কথা কোৱা হৈছে। এই বিষয়টো অতিকৈ বাস্তৱ আৰু জৰুৰী এইকাৰণে কোৱা হৈছে যে আজি সকলো ক্ষেত্ৰতে আমি অৱক্ষয় দেখা পাইছোঁ। আপোনালোকে মন কৰিব যে বিশেষকৈ গণতন্ত্ৰৰ 4টা স্তম্ভ, এই 4টা স্তম্ভৰ ভিতৰত বিধানসভা বা বিধানমণ্ডল বা সংসদতো আমি দেখিছোঁ যে ইয়াৰ যি আমাৰ অৱক্ষয়, এই অৱক্ষয়টো অতিকৈ সাংঘাতিক ধৰণে বৃদ্ধি পাইছে আজিৰ তাৰিখতো। অলপতে আপোনালোকে মন কৰিছে যে অসম বিধানসভাটো তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল, আচলতে গণতন্ত্ৰৰ কাৰণে কোনো সুস্থ বাতাবৰণ সেয়া নহয়। ভাৰতবৰ্ষৰ সংসদৰ অধিকাংশই আমি যি সংসদৰ সদস্য সংখ্যা আছে তাৰ ভিতৰত অধিকাংশ বুলিয়ে ক'ব লাগিব বিভিন্ন গোচৰত আজি গোচৰত তেখেতসকল জড়িত হৈ আছে, আৰু তেওঁলোক আমাৰ পৰা ৰাইজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ গৈছে। এইটো গণতন্ত্ৰৰ কাৰণে আজি তাৰিখত আটাইতকৈ দুৰ্ভাগ্যৰ কথা, যিহেতু আমি ভোট দি তেওঁলোকক জয়যুক্ত কৰাইছোঁ যে গণতন্ত্ৰক যিসকলক আমি দায়িত্ব দি বা যিসকলক আমি সাংসদলৈ পঠিয়াইছোঁ, বিধানসভালৈ পঠিয়াইছোঁ, সেইসকল নিৰ্বাচনৰ ক্ষেত্ৰত যেন আমি জনসাধাৰণ কেতিয়াবা কিছু ক্ষেত্ৰত আমি আচলতে অন্য দিশৰ ওপৰতহে গুৰুত্ব দিছোঁ। তেওঁলোকৰ স্বভাৱ চৰিত্ৰ, তেওঁলোকৰ ব্যক্তিগত যি আদৰ্শ চৰিত্ৰ, এইবিলাকৰ সম্পৰ্কত আমি গুৰুত্ব দিয়া নাই, আৰু সেইকাৰণে সংসদৰ যি পবিত্ৰ সদন, সেই সদনৰ যিখিনি মান মৰ্যাদা গৰিমা আজি ক্ৰমান্বয়ে বিঘ্নিত হ'বলৈ উপক্ৰম হৈছে। সাংবাদিকৰ ক্ষেত্ৰতো আপোনালোকে জানে যে আমাৰ যিসকল বৰধ্যা ব্যক্তি আছিল, যাৰ সোঁৱৰণত কোৱা হৈছে আপকোৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া ছাৰ, আমি তেখেতসকলৰ পৰাই শিক্ষা লোৱা যে গণতন্ত্ৰৰ ক্ষেত্ৰত বিশেষকৈ সাংবাদিকতাৰ যি ৰীতি নীতি এথিক্সবিলাক যিবিলাক কোৱা হয়, সেই সম্পৰ্কত তেওঁলোকে যথেষ্টখিনি কাম কৰি থৈ গৈছে বোকাদৰ সমাজ জীৱনৰ লগত বা অসমৰ সমাজ জীৱনৰ লগত। কিন্তু তেওঁলোকৰ আদৰ্শক আমি কেনেধৰণে লৈ যাব পাৰিছোঁ সেইটো আজিৰ তাৰিখত আচলতে অতিকৈ বিচাৰ্য বিষয়। বাপকন দাস ছাৰ, আপোনালোকে জানে দুয়োজনে শিক্ষাগুৰু আছিল যদিও এটা সময়ত সাংবাদিকতাৰ ক্ষেত্ৰখনত বাছি লোৱা হৈছিল যে বিশেষকৈ শিক্ষক শ্ৰেণীকে গুৰুত্ব দিয়া হৈছিল, শিক্ষক অধ্যাপক এইসকলক গুৰুত্ব দি সাংবাদিকতা হিচাপে তেখেতসকলক নিৰ্বাচিত কৰা হৈছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে সেই সময়ত
সেৱা আছিল, সাংবাদিকতাৰ যিটো গতি ধাৰা, যিটো আমাৰ ধাৰণা, সেইটো এটা সেৱা ভিত্তিত কৰা হৈছিল। কিন্তু ক্ৰমান্বয়ে যেতিয়া ডাঙৰ ডাঙৰ বণিক গোষ্ঠী, ব্যৱসায়িক গোষ্ঠী ওচৰলৈ বাতৰি কাগজৰ মূল বিষয়বস্তু গুচি গ'ল, তেতিয়াৰ পৰাই আমি দেখিলোঁ যে সেৱাটো ক্ৰমান্বয়ে ব্যৱসায়িক দৃষ্টিভংগী হ'ল। তেতিয়াৰ পৰাই আমি দেখিলোঁ যে প্ৰথম পৃষ্ঠাটো ডাঙৰ ডাঙৰ বিজ্ঞাপন, যি বিজ্ঞাপনৰ কথা আমি কৈ থাকোঁ যে চাধা চূণ এইবিলাক আমি ব্যৱহাৰ কৰিব নালাগে, যিবিলাক মাদক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে, সেইবিলাক কৰি আমি বিজ্ঞাপন প্ৰথম পৃষ্ঠাত দেখিবলৈ পালোঁ। টিভিত আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত বিভিন্ন আলোচনা টক শ্ব' হৈ থাকে যে মাদক দ্ৰব্য বন্ধ হ'ব লাগে, অসমৰ যিবিলাক বিশেষকৈ ৰাজ্যখনত যিবিলাক বিভীষিকাৰ সৃষ্টি কৰিছে সেইখিনি বন্ধ হ'ব লাগে। কিন্তু আমি টিভিটো দেখোঁ তেতিয়া তলত কিছুমান বাইক গৈ থাকে, যিবিলাক আচলতে কোনো কোম্পানী, ডাঙৰ ডাঙৰ কোম্পানীৰ বিজ্ঞাপন, আৰু সেইবিলাকে আমাৰ সমাজখনলৈ কেনেকুৱা সুস্থিৰতা কঢ়িয়াই আনিছে সেইটো নিশ্চয় বিচাৰ্যৰ বিষয়। এতিয়া আজিৰ বিষয়টো কথা হৈছে যে গণতন্ত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ সাম্প্ৰতিক অৱস্থিতি। সাম্প্ৰতিক অৱস্থিতি বুলি কোৱাৰ লগে গণতন্ত্ৰ সুৰক্ষাৰ কথাটো আহিছে। আপোনালোকে শুনি আচৰিত হ'ব, 2016 চনত পৃথিৱীত 195 জন সাংবাদিকক কাৰাৰুদ্ধ কৰা হৈছিল। 2015 চনত 215 জন আৰু 2001 চনত 167 জন সাংবাদিকক ভাৰতবৰ্ষত বিশ্বত কাৰাৰুদ্ধ হৈ আছিল। এইটোৱে কি বুজায় যে ৰাষ্ট্ৰ বিদ্ৰোহৰ কাৰণে তেওঁলোকক আচলতে কাৰাৰুদ্ধ কৰা হৈছিল। আমাৰ অসমৰ ক্ষেত্ৰতো আমি সকলোৱে জানো যে অসমৰ আমাৰ পৰাগ দাসৰ পৰা কমলা শইকীয়াৰ পৰা আদি তাৰিখলৈকে, আজিৰ তাৰিখলৈকে 29 জন সাংবাদিকক হত্যা কৰা হ'ল। এই হত্যাৰ বিচাৰ কোনোদিন নহ'ল। আপোনালোকে মন কৰিব যে তেওঁলোক যিসকল হত্যাকাৰী আছিল, মুকলি আকাশৰ তলত তেওঁলোকে সুন্দৰভাৱে ঘূৰি ফুৰিবলৈ এটা সক্ষমতা প্ৰকাশ কৰিছে, কোনো ধৰণৰ বিচাৰ নহ'ল। আমি কাৰ্য দ্বাৰাও নাপালোঁ বা ন্যায়পালিকাৰ দ্বাৰাও তেনেকুৱা ধৰণৰ আমি আজি তাৰিখলৈ বিবেচনাযোগ্য নহ'ল। গতিকে এনেকুৱা সময় প্ৰেক্ষাপটত আচলতে আমি এনেকুৱা ধৰণৰ বিশেষকৈ সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলে বিশেষভাৱে জড়িত হৈ থাকিবলগীয়া হৈছে। আৰু গোটেই বিষয়বস্তুটো হৈছে যে সাম্প্ৰতিক অৱস্থিতি, সামাজিক মাধ্যমৰ যিটো সাম্প্ৰতিক অৱস্থিতি, আজি আপোনালোকে এনেকুৱা এটা প্ৰৱণতা আহি গৈছে আমাৰ বিশেষকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনত, যাক হালধীয়া সাংবাদিকতা বুলি কোৱা যায়। আপোনালোকে মন কৰিব যে টেটু ফালি চিঞৰি চিঞৰি যিটো বাতৰি কৰাৰ প্ৰৱণতা আমি টিভিত দেখিবলৈ, তাৰ দ্বাৰা আচলতে আমাৰ বাতৰিৰ যিটো মাদকতা, বাতৰিৰ যিটো ঐতিহাসিকতা, সেইখিনি আছে নাই আমাৰ সন্দেহৰ বিষয় আহি পৰিছে। আৰু সেইকাৰণে আচলতে আজিৰ বিষয়টো অতি জৰুৰীভাৱে ইয়াত অৱস্থান কৰা হৈছে, জৰুৰীভাৱে উপস্থাপন কৰা হৈছে। গতিকে মই ভাবোঁ যে আমাৰ বিশিষ্ট আলোচকসকল আছে ইয়াত, আচলতে মই ক'বলৈ যোৱাটো এটা ধৃষ্টতাই হ'ব। গতিকে মই বিশেষ বহলাই নকয়, মই পোনতে সকলোলৈকে আজিৰ এই যিটো বিষয়, সেই বিষয়টোৰ লগত সংলগ্ন ৰাখি মই আদৰণি জনাইছোঁ আৰু সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰয়াসক পুনৰ কৃতজ্ঞতা জনাইছোঁ। মোৰ আদৰণি ভাষণ এইখিনিতে সামৰণি মাৰিছোঁ। যিগৰাকী বৰেণ্য ব্যক্তিৰ, বিশেষকৈ দুইজনীয়া সাংবাদিক আছিল, ভৱেশ শইকীয়া ছাৰ, বিশিষ্ট সাংবাদিক বাপকন দাস, মফচলীয়া অঞ্চলৰ পৰা বা বাতৰি প্ৰচাৰ কৰি 60 বছৰ পৰ্যন্ত তেওঁলোকে বা বাতৰি প্ৰচাৰ কৰি থাকিল। যিবিলাক বাতৰিৰ যিখিনি তেওঁলোকৰ ধাৰণা আছিল, বাতৰিৰ যিবিলাক দৃষ্টিভংগী আছিল, তাৰ দ্বাৰা সমাজখনক এটা শুদ্ধ পথলৈ লৈ যাবলৈ তেখেতসকলে চেষ্টা কৰিছিল। কিন্তু আজি আমি সকলো নহয়, কিন্তু একাংশই আমি কি কৰিছোঁ, আমি কিহৰ পিছত দৌৰি আছোঁ, গৰু গাড়ীৰ পিছত দৌৰি আছোঁ, আমি চুফাৰীৰ পিছত দৌৰি আছোঁ। যিখিনি আচলতে পুলিচৰ কাম, যিখিনি আৰক্ষীৰ কাম, তাৰ বিপৰীতে কিন্তু আমি সাংবাদিকসকলে এজন বিচাৰকৰ ভূমিকা আজি আমি গ্ৰহণ কৰিছোঁ। বিষয়বস্তুটো উপস্থাপন হোৱাৰ লগে লগে আমি বাতৰি লিখিবলৈ যোৱালে তাৰ সিদ্ধান্তটো আমি দিবলৈ কুণ্ঠাবোধ নকৰা হ'লোঁ। এনেকুৱা ধৰণৰ একাংশ সাংবাদিকৰ আমি আজি জন্ম লাভ কৰিছোঁ। আৰু সেইকাৰণে আচলতে গোটেই সাংবাদিকতাৰ প্ৰতি যিটো মানুহৰ ধাৰণা, যিটো শ্ৰদ্ধা ভক্তি আছিল, সেইটো ক্ৰমান্বয়ে হ্ৰাস প্ৰায় আহিছে। তথাপিও কিন্তু আমাৰ এতিয়াও একাংশ সাংবাদিকে নিজৰ শ্ৰেষ্ঠতাৰ বুলিয়ে নহয়, সমাজখনক শুদ্ধ পথত শুদ্ধ বাৰ্তা দিবৰ কাৰণে যত্ন কৰি গৈছে। গতিকে সেইসকললৈ মই প্ৰণাম জনাইছোঁ। এইসকল বৰেণ্য দুইজন ব্যক্তিলৈ মই শ্ৰদ্ধা জনাই মই আদৰণি ভাষণ সামৰণি মাৰিলোঁ। ধন্যবাদ। প্ৰয়াস অধ্যয়ন কৰি জয়যাত্ৰা উত্তোত থাকক, এই আশাৰে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি ইয়াত উপস্থিত আমাৰ আলোচনাৰ বিষয় হৈছে গণতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ সাম্প্ৰতিক অৱস্থিতি। আজি আমাৰ ইয়াত উপস্থিত এই আলোচনা চক্ৰৰ উদ্বোধক মহোদয়, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা ডাঙৰীয়া আৰু আমাৰ দুগৰাকী বিশিষ্ট আলোচক আজি ইয়াত আপোনালোকৰ আগত উপস্থিত হৈছে। অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰা আৰু আনগৰাকী বিশিষ্ট সাংবাদিক সন্দীপন তালুকদাৰ আৰু আপকোৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া আৰু বিশিষ্ট সাংবাদিক বাপকন দাস পুৰণি দেৱৰ স্মৃতিত আজি এখন কৰা হৈছে। আমাৰ উপস্থিত ইয়াত সচেতন সুধীবৃন্দ ৰাইজ, বিশিষ্ট ব্যক্তিসকল। আপকোৰ সভাপতি ভৱেশ শইকীয়া ছাৰ আমাৰ শিক্ষাগুৰু আছিলে
আৰু আপকো যিটো শব্দ, আপকো নামৰ যিটো সংগঠন আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন, সেইটোৰ প্ৰতিষ্ঠাপক সভাপতি ময়ো এগৰাকী তাৰ প্ৰতিষ্ঠাপক সদস্য আছিলোঁ। আৰু ছাৰৰ পৰা আমি বহুতখিনি কথা শুনিছিলোঁ, শিকিছিলোঁ তেখেতৰ পৰা। আৰু বোকাখাতৰ বিভিন্ন ক্ষেত্ৰত আজি বহুত বছৰ ধৰি তেখেতে সাংবাদিকতা কৰি কিছু বছৰ আগতে তেখেতৰ পৰলোক প্ৰাপ্তি ঘটিছে। আৰু দ্বিতীয়গৰাকী আমাৰ বিশিষ্ট সাংবাদিক পাপকন দাস ডাঙৰীয়া, তেখেতেও এগৰাকী পেছাত শিক্ষক আছিলে। আমাৰ উদ্বোধক মহোদয়ে কৈ গৈছে যে এটা সময়ত শিক্ষকসকলক সমাজে সন্মান কৰিছিলে আৰু শিক্ষকসকলে সাংবাদিকতাৰ ক্ষেত্ৰত কাম কৰি গৈছিলে। আপোনালোকে জানে যে এখন সমাজত শিক্ষকসকলক যথেষ্ট সন্মান কৰা হয়, আৰু সেই সন্মানজনক কাৰণেই তেখেতসকলক এই বা বাতৰি পঠোৱাৰ দায়িত্বটো তেতিয়া বাতৰি কাকত বা বিভিন্ন সংবাদ প্ৰতিষ্ঠানে আগবঢ়াইছিলে। আৰু পাপকন দাস ডাঙৰীয়াই বিশেষকৈ কাজিৰঙা অঞ্চলৰ পৰা, কাজিৰঙাৰ এগৰাকী অতি পুৰণি তেখেত সাংবাদিক আছিলে। বহুদিন তেখেতে মফচলীয় সাংবাদিক কৰি আহিছিলে। আমিও মফচলতেই থাকোঁ, মফচলীয়া সাংবাদিকতাৰ লগত জড়িত। যে মই ভাবোঁ যে গণতন্ত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত আজি যিটো সংবাদ মাধ্যমৰ এই আলোচনা চক্ৰ, এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। আমি ভাল পাইছোঁ যে আজি দুগৰাকী বিশিষ্ট ব্যক্তি আহিছে। আমাৰ গণতন্ত্ৰ আজি কৈ গৈছে এতিয়া উদ্বোধকেও যে 4টা স্তম্ভ, আপোনালোকে জানে যে গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ বুলি আমি কোৱা হয়। এতিয়া দেখা গৈছে যে আমাৰ ভাৰতবৰ্ষত গণতন্ত্ৰৰ যিটো মানে অৱস্থাটো সকলোৱে দেখিছে। আপোনালোকে দেখিছে দিছপুৰত গণতান্ত্ৰিক বিধায়কসকলৰ ব্যৱহাৰ দেখিছে। আপোনালোকে প্ৰায়বিলাক যিকেইটা স্তম্ভ প্ৰায়খিনিয়ে মানে এতিয়া হেৰি হৈ গৈছে। আনকি ন্যায়পালিকাৰ ক্ষেত্ৰতো অলপতে এগৰাকী দিল্লীত ন্যায়াধীশৰ ঘৰত মানে 15 কোটি টকা উদ্ধাৰ হৈছে। তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে। এই সময়ছোৱাত আচলতে মানুহৰ সচেতনতাৰ প্ৰয়োজন হৈছে। আৰু আজিৰ ক্ষেত্ৰত সেই পুৰণি যিটো বা বাতৰি দিয়া প্ৰথা, তাৰ সলনি যথেষ্ট উন্নয়ন ঘটিলে। এতিয়া সামাজিক মাধ্যমৰ কথাটো কোৱা হৈছে। ছ'চিয়েল মিডিয়া অতি এটা গুৰুত্বপূৰ্ণ বিষয়। অলপ সময় আগতে ইয়াত এখন গ্ৰাম্য পৰ্যটনৰ আলোচনা হৈছিলে, মই আহি শুনিলোঁ। তাত এগৰাকী উদ্যোগী অভিজিত গগৈয়ে কথাটো কৈছে যে ছ'চিয়েল মিডিয়াৰ কাৰণেই তেওঁলোকৰ ব্যৱসায়টো কৰিবলৈ আগবাঢ়ি যাব পাৰিছে। কাৰণ অসমত ব্যৱসায় কৰিবলৈ, অসমীয়া মানুহে ব্যৱসায় কৰিবলৈ যথেষ্ট অসুবিধা। এই যে কথাটো ছ'চিয়েল মিডিয়া, এইটো এটা যথেষ্ট বৰ্তমান যুগত এটা ছ'চিয়েল মিডিয়াৰ যুগ বুলিয়ে ক'ব লাগিব। গতিকে মই সেই পৌৰাণিক যে বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা কিন্তু আগতকৈ যথেষ্ট হ্ৰাস পাইছে। আৰু এইটো গণতন্ত্ৰৰ কাৰণে আমাৰ অতি দুৰ্ভাগ্যৰ কথা যে আজি বাতৰি কাকত বিক্ৰীৰ হাৰটো যথেষ্ট কমি গৈছে। আমাৰ বোকাখাটতে এখন অতি প্ৰাচীন এখন বাতৰি কাকতৰ এজেঞ্চিৰ দোকান গ্ৰাহকৰ অভাৱত প্ৰায় বন্ধ হৈ গৈছে। এইটো কাৰণে বৰ দুখৰ বিষয় যে মই ভাবোঁ যে সচেতনতাৰ অভাৱ হৈছে। আৰু আমাক এই ক্ষেত্ৰত আমি গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত, গণতন্ত্ৰ এটা দৰ্শন, আমাক এইটো লাগিব। গতিকে আজি সেই মহাত্মা গান্ধীৰ দিনৰ পৰাই আজি 1846 চনত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি এতিয়া সাংবাদিকতাৰ ধাৰাটো যথেষ্ট সলনি হৈ আহিছে, বহুত সলনি হৈ আহিছে। মানুহ সচেতন হৈ আছে প্ৰতি মিনিটত। আপুনি ভুল কথা এটা ক'ব নোৱাৰে। আজি যদি মই ভুল কথা এটা কৈ দিওঁ, লগে লগে কোনোবাই গুগলত মাৰি কৈ দিব এইটো ভুল কথা কৈ আছে। গতিকে কথাই কোৱাই বা যিকোনো ক্ষেত্ৰতে আমি সদায় বিশেষকৈ বাতৰি কাকতেই হওক বা সংবাদ মাধ্যমৰ হওক, তাৰ যিটো ভূমিকা, সেই ভূমিকাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি ভাবোঁ যে আজি এই ক্ষেত্ৰত আমাৰ বিজ্ঞ ব্যক্তিসকলে আলোচনা আগবঢ়াব। আৰু মই যিহেতুকে এগৰাকী সঞ্চালকহে এই সম্পৰ্কে বহলাই কথা ক'বলৈ নাযাওঁ। গতিকে মই আজি প্ৰথমেই আমাৰ মাজত উপস্থিত থকা ময়ূৰ বৰা ডাঙৰীয়া, তেখেতক আমি প্ৰায় টেলিভিশ্যনত টক শ্ব' বা বিভিন্ন ক্ষেত্ৰত দেখি থাকোঁ। অসমৰ সকলোৱে জানে। আজি আমি তেখেতৰ সংসদীয় ইয়াত যিসকল ৰাইজ আছে দেখা পাইছোঁ, ভাল লাগিছে। মই প্ৰথমেই আজি আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে শ্ৰীযুত ময়ূৰ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। প্ৰয়াসটো কৰোঁ, এইটো কোনোবাই ক'ব এইটো অপপ্ৰয়াস হৈ যাব। গতিকে মই তালৈ নাযাওঁ। হাঁহিটো ওলাইছে মানুহটো ইমান দিনৰ মূৰত। প্ৰয়াস অধ্যয়ন চক্ৰ আৰু সচেতন মানুহ, অধ্যয়ন অসমীয়া এছাম নগৰীয়া মধ্যবিত্ত মানুহৰ বিভিন্ন প্ৰযুক্তিয়ে অনা সমলৰ বাবে তেওঁলোকৰ জীৱনৰ পৰা অন্তৰ্হিত হ'ল। আৰু অসমৰ সমাজ, পৃথিৱীৰ সমাজৰ পৰা, ভাৰতৰ সমাজৰ পৰা সচেতন মানুহৰ সংখ্যা সংকুচিত হৈ হৈ আহি আছে। গতিকে অধ্যয়ন মঞ্চ আৰু সচেতন ৰাইজৰ সহযোগত বোকাঘাটত সোণেশ্বৰ নৰহ ডাঙৰীয়াই এটা অসাধ্য সাধন কৰিলে। গতিকে মই তেওঁক কষ্ট দিলেও, তেওঁ মোক কষ্ট দিলেও বোকাঘাটৰ ৰাইজে কিন্তু প্ৰথমে তেওঁক এটা ধন্যবাদ বা কৃতজ্ঞতা দিয়া উচিত। প্ৰথম ৰ'ব, আপুনি মাজত ব্যাঘাত নজন্মাব মোক। এতিয়া আপোনাক এতিয়া ব্যাঘাত জন্মৰ অধিকাৰ মই নিদিওঁ। এতিয়া কথা হ'ল, আমাৰ সন্মানীয় ভৱেশ শইকীয়াদেৱ আৰু পাপকন দাস দুগৰাকী বৰেণ্য সাংবাদিক আজি আমাৰ মাজত তেওঁলোক নাই।
তেওঁলোকক সুঁৱৰি এজন আপকুৰ প্ৰাক্তন সভাপতি আৰু এজন বিশিষ্ট সাংবাদিক তেওঁলোকক সোঁৱৰণ কৰি আজি এই গ্ৰন্থমেলাৰ তৃতীয়টো দিনত এইটো কাৰ্যসূচীক আপোনালোকে ভাবিলে মই ধন্যবাদ জনাইছো। আৰু অতি নাতি দীৰ্ঘ ভাষণৰ জৰিয়তে শৰ্মা ৰাজখোৱাদেৱে আৰু সঞ্চালক কলিতা ডাঙৰীয়াই তেওঁলোকৰ মনৰ কেতবোৰ কথা ক'লে। বিশেষকৈ শৰ্মা ৰাজখোৱা ডাঙৰীয়াই তেখেতৰ কথাৰ মাজত বৰ্তমান এই ক্ষেত্ৰখনলৈ আহি পৰা বহুবোৰ প্ৰত্যাহ্বানৰ কথা অতি সুন্দৰভাৱে কৈছে। কিন্তু মই ভাবোঁ যে বোকাখাতৰ এই সচেতন মানুহৰ সমাজখন আজি এটা খোলা বাৰত সোমবাৰ মানে সপ্তাহটোৰ আৰম্ভণি আপোনাসৱৰ উপস্থিতিয়ে এই ভৰ দুপৰীয়া গৰমত মই ভাবোঁ অকল উদ্যোগটাকে নহয় আমাৰ মুখলৈও কিছু পৰিমাণে সকাহ বা কিছু পৰিমাণে পানী আনিবলৈ সক্ষম হৈছে। কাৰণ মই এটা কথা মুকলিকৈ ক'ব বিচাৰোঁ যে সচেতন বুলি কোৱা, জাতীয়তাবাদী বুলি কোৱা, অসমক ভাল পোৱা বুলি কোৱা বহু মানুহৰ বহু ভণ্ডামি বহুবোৰ কথা বহু বছৰ বহু দশক দেখিলোঁ। তেনে সময়ত মফচলীয়া বুলি কোৱা কিন্তু আচলতে অসমীয়াত্বৰ একেবাৰে কেন্দ্ৰবিন্দুত অৱস্থিত এনেকেতবোৰ ঠায়ে কেতিয়াবা কেতিয়াবা তেওঁলোকে লোৱা এটা অনুষ্ঠান বা এটা পদক্ষেপৰ জৰিয়তে বহল অসমৰ সমাজখনলৈ এটা যোগাত্মক সংকেত ইংগিত বা এটা তেওঁলোকে বাৰ্তা দিব পাৰে। আৰু মই ভাবোঁ বোকাখাত গ্ৰন্থমেলাই আপোনাসৱৰ সহযোগত সেই বাৰ্তাটো দিবলৈ সক্ষম হৈছে। মই আশা ৰাখিম অনাগত সময়ত এই বাৰ্তা আৰু বেছি সজীৱ হ'ব আৰু বেছি শক্তিশালী হ'ব। এতিয়া মই মূল বিষয়টোলৈ যোৱাৰ আগতে মই আৰু দুটা আনুষংগিক বিষয় অকণমান কৈ ল'ব বিচাৰিছোঁ। থিয়েটাৰৰ আগত অলপ নৃত্য নাটিকা লাগে, আমাৰ সঞ্চালকে ভয় খাব নালাগে আৰু সন্দীপন তালুকদাৰেও ক'ব নালাগে যে মই খুব দীঘলীয়া এতিয়াই নকৰোঁ। তথাপি এই প্ৰথম প্ৰাৰম্ভিক মন্তব্যত মই দুটা কথা নক'লে ভুল হ'ব যে আজি মই আগৰ মীন বিভাগৰ যোৰহাটত লগ পোৱা অজিত ৰাজখোৱাদেৱক বহু বছৰৰ মূৰত পালোঁ। তেখেত বোকাখাতৰে বাসিন্দা। মই যোৰহাটত নাবাৰ্ডৰ জিলা বিষয়া থাকোঁতে তেওঁৰ লগত কাম কৰিছোঁ। আৰু এজন মানুহক মই প্ৰায়ে লগ পাই থাকোঁ বৰ্তমান সময়ত। আজি তেওঁ ইয়ালৈ আহি পোৱাৰ আগতে মোক আগভেটা দি আপোনালোকৰ ওচৰৰ এখন ধাবাত সুন্দৰভাৱে খুৱাই বুৱাই তেওঁ ইয়ালৈ লৈ আহিছে। মানুহজন অলকানন্দ কাকতি। গতিকে তেওঁৰো আজি অফিচ আছে, কিন্তু অফিচৰ থকাৰ পাছতো তেওঁ মিলাই পেলাই হ'লেও ইয়াত আহিছে। মই তেওঁক ধন্যবাদ জনাইছোঁ। অকল ধাবাৰ খোৱাটোৰ বাবে নহয়, তেওঁ মোক এনে এখন ঠাইৰ মাজেদি অসমৰ গাঁৱৰ অসমৰ সমাজৰ এনে এটা চিত্ৰ দেখুৱালে। তেওঁ ঘৰটো দেখুৱাম বুলি কৈ আচলতে ঘৰটোৰ ওচৰত নৰৈ এখন শিক্ষানুষ্ঠানৰ ওচৰলৈ তেওঁ লৈ গ'ল। আৰু শিক্ষানুষ্ঠানখনত তেওঁ মোক ক'লে আপুনি গাড়ীৰ পৰা নামক, আমি ইয়াত ফটো উঠিব লাগিব। আৰু মই আপ্লুত হ'লোঁ, অভিভূত হ'লোঁ যে গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাম। ইয়াতকৈ আৰু ভাল বাৰ্তা আজিৰ এই অসমীয়া সমাজখনক আৰু কোনে দিব পাৰে? আজি এই সংকটৰ মাজত থকা, ভণ্ডামিৰ মাজত থকা এইখন সমাজক বোকাখাত জাতীয় বিদ্যালয়ত লিখি থকা সেইষাৰ বাণীক আমি যদি সাৰোগত কৰিব পাৰোঁ যে গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাম। টাউনৰ অসমীয়া মানুহে গাঁৱলীয়া বাট পাহৰিলে লুইতৰ ঘাট আজি মোবাইলত লুইতক চাই বা সাগৰ মহাসাগৰ চাই তেওঁলোকে পৃথিৱী বিচাৰিবলৈ যোৱাৰ সময়ত তেওঁলোকক এনে এখন শিক্ষানুষ্ঠান আৰু এনে কেতবোৰ অঞ্চলৰ কেতবোৰ বৌদ্ধিক বিদ্যায়তনিক সাংস্কৃতিক পদক্ষেপে কেতবোৰ আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। মই অলকানন্দ কাকতি আৰু পুনৰ সোণেশ্বৰ নৰ ডাঙৰীয়াক মই ধন্যবাদ কৃতজ্ঞতা জনাই আজিৰ মূল বিষয়টোলৈ আহিব বিচাৰিছোঁ। সামাজিক মাধ্যম আৰু সংবাদ মাধ্যম গণতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু গণতন্ত্ৰৰ সুৰক্ষাৰ এক বাৰ্তাও সেইখন শিক্ষানুষ্ঠানৰ সন্মুখত মই দেখিলোঁ যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা প্ৰিএম্বল যিখন সকলোৰে বাবে হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্ট ধৰ্মাৱলম্বী হওক, নাস্তিক হওক, অজ্ঞেয়বাদী হওক, সংশয়বাদী হওক
প্ৰতিজন ভাৰতীয়ৰ বাবে সৰ্বোচ্চ গ্ৰন্থখনেই হ'ল ভাৰতৰ সংবিধান আৰু তাৰ প্ৰস্তাৱনা সেইখন শিক্ষানুষ্ঠানৰ আগত সেই জ্যোতিপ্ৰসাদৰ বাণীৰ তলত ভূপেন হাজৰিকাই বিজ্ঞানে এটা বিজ্ঞানৰ জোৱাৰ আনাৰ কথা কৈছে তাৰ লগতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাও তাত জিলিকি আছে কিন্তু অসমৰ মানুহৰ মনলৈ বা ভাৰতৰ সচেতন বুলি দাবী কৰা মানুহৰ মনলৈ এইখিনি কথা কেতিয়া আহিব কেতিয়া গুঞ্জৰিত হ'ব কেতিয়া প্ৰতিধ্বনিত হ'ব সেইটোৱে কোটিটকীয়া প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰ বিচৰাৰ বাবে আজি গ্ৰন্থমেলাৰ তৃতীয়টো দিনত আপোনালোকে যি এই অনুষ্ঠানৰ আয়োজন কৰিছে তাত মই দুটামান কথা আৰম্ভণিৰ মন্তব্যত ক'ব বিচাৰিছো আমাৰ বোধ কৰোঁ কলিতা ডাঙৰীয়াই তেওঁৰ সেই চুটি ভাষণটোৰ মাজত এটা কথা দুখ প্ৰকাশ কৰিছিল যে দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰ্মা উপাধিৰ এগৰাকী ন্যায়াধীশৰ ঘৰত বহু কোটি টকা ওলাইছে যে হোলীৰ দিনা তেওঁ বাহিৰলৈ গৈছিল জুই লাগিল এতিয়া জুই নুমুৱা অগ্নি নিৰ্বাপক বাহিনীৰ মানুহ আহি তাত যেতিয়া তেওঁলোকে বিভিন্ন ৰুমবোৰ খুলিব লগা হ'ল এটা বাহিৰত থকা কোঠাৰ ভিতৰত বহু কোটি টকা ওলাল যদিও অভিযোগ মতে এনেকুৱা ধৰণৰ কথাবোৰ কৈছে কিন্তু ভাৰতৰ উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টে ইতিমধ্যে তেওঁলোকৰ ৱেবছাইটতো গোটেইখিনি কথা দিছে আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই এই ক্ষেত্ৰত যি ব্যৱস্থা লোৱাৰ কথা ভাবিছে সেয়াও আজিৰ বাতৰি কাকতত ওলাইছে মই এতিয়া সেই প্ৰেক্ষাপটত সাংবাদিকৰ জীৱনৰ দুটা কথা ক'ব বিচাৰিছো আজি সামাজিক মাধ্যম যদি নথকাহেঁতেন আজি আমাৰ বিজ্ঞান আৰু প্ৰযুক্তি বুদ্ধিয়ে দিয়া এই যিটো আহিলা মোবাইল ফোন এইটো সেইদিনা ৰাতি কোনোবাই যদি এইখিনি কথা ৰেকৰ্ডিং নকৰাহেঁতেন কৰি উঠি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পঠোৱাৰ লগতে আন চাৰিওফালে এইটো যে আমাৰ ৰৌজাল বৌজাল হোৱা আজিকালি অসমীয়া ইংৰাজীত ভাইৰেল বুলি কয় বহুতে ৰাজ সাহায্য বুজি নাপায় গাঁৱলীয়া ভাষাত কাকতিয়ে গম পাব যেতিয়া কৃষি বিভাগলৈ যায় নাবাৰ্ড বেংকলৈ যায় ক'লে ৰাজ সাহায্যটো কি বস্তু গাঁৱলীয়া ভাষাত সাবসিডি বুলি ক'লে মানুহে ভালকে বুজি পায় গতিকে ৰৌজাল বৌজাল কমকে বুজিলেও ভাইৰেল হোৱাটো বুজি পাব এই যে ভাইৰেল হৈ গ'ল তাৰপিছত যে মানুহে ইচ আচাচ কৰিলে কোনোবা বিৰক্ত হ'ল কোনোবা ক্ষোভিত হ'ল আৰু মানুহে তেওঁলোকৰ বিৰোধিতাৰ কথা ক'লে এই গোটেইখিনি কথা আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া এটা আহিলাই আমি ভালকে ব্যৱহাৰ কৰাৰ বাবে আমি কিবা এটা কথা কিবা এটা সংকট কিবা এটা দুৰ্বলতা কিবা এটা আখোৱা আজি ৰাইজৰ আগত আমি দাঙি ধৰিব পাৰিছো কিন্তু একে সময়তে মই অতি বিনম্ৰতাৰে সৈতে মই যিটো গাঁৱলীয়া বাটেৰে কথা কৈছিলো যি লুইতৰ ঘাটৰ কথা কৈছিলো তেনে প্ৰেক্ষাপটত মই ভাবো আমাৰ মফচল অঞ্চলৰ বহুতো পৰ্টেল মই সকলো বুলি নাই কোৱা সকলো পাঁচটা আঙুলি সমান নহয় বহুতো পৰ্টেল বহুতো সাংবাদিকে বহু প্ৰত্যাহ্বানৰ পাছত আজি কিন্তু নিজৰ দায়িত্ব পালন কৰিব পাৰিছে মই তেওঁলোকক নমস্কাৰ জনাও মই তেওঁলোকক সেলিউট জনাও আৰু তেওঁলোকৰ লগৰ যি কেইজনে অপকৰ্মত লিপ্ত হৈছে তেওঁলোককো মই বিৰোধিতা কৰো বা ধিক্কাৰ দিও কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব দিল্লী নিউয়ৰ্ক চিকাগো বম্বে গুৱাহাটীৰ ডাঙৰ ডাঙৰ কোঠাত বাতানুকুলিত কোঠাত মানে এয়াৰ কণ্ডিশ্যন ৰুমত যেতিয়া কোনোবা এজন সংবাদ জগতৰ লগত থকা জড়িত মানুহে কোনোবা ৰাজনৈতিক দল বা ডাঙৰ এজন কোটিপতি ব্যৱসায়ীৰ লগত তেওঁ যেতিয়া এটা মনৰ মিল হয় তেতিয়া সেইটো আমি নাম দি দিওঁ এইবোৰ নেটৱৰ্কিং এইবোৰ আজিকালি অলপ লাগে নেটৱৰ্কিং নহ'লে পৃথিৱীখন নচলে আৰু মফচলত মই সমৰ্থন নাই কৰা পেটৰ ভোকৰ বাবে দৰমহা নোপোৱাৰ বাবে বাইকত তেল ভৰাবলৈ 500 টকা লোৱাটো বেয়া কিন্তু 500 টকা লোৱা সাংবাদিকজনক আমি সকলোৱে লেইলেই চেইচে কৰোঁ সকলোৱে ফুচফুচাই কথা কওঁ আৰু দৰকাৰ হ'লে তেওঁ মুখৰ আগতো কথা কওঁ এইটো হ'ল আমাৰ সমাজখনৰ দুমুখীয়া চৰিত্ৰ যে এচি ৰুমৰ ভিতৰত লাখ লাখ টকা হ'লে এইটো হ'ল আপোনাৰ নেটৱৰ্কিং এইটো হ'ল আপোনাৰ এক ধৰণৰ আজিৰ পৃথিৱীত আহি পৰা আমি এৰাব নোৱাৰা এক বিষয় আৰু গাঁৱৰ সাংবাদিক মই আকৌ কৈছোঁ মই সমৰ্থন নকৰোঁ কেতিয়াবা সাংবাদিকজনৰো ল'ৰা ছোৱালীৰ স্কুলৰ ফিজ দিব লগা থাকে
দৰব এটা দিব লগা থাকে দেউতাকৰ মাকৰ মই সমৰ্থন নাই কৰা দুৰ্নীতি তাৰ বাবে 500,000 টকা লৈ বদনামী হয় কিন্তু ডাঙৰ ডাঙৰ সকলে ডাঙৰ ডাঙৰ মিটিংলে বা সৰু সৰু মিটিংলে আহিলেও ডাঙৰ ডাঙৰ গামোচা পায় এইটো হল আমাৰ সমাজখনৰো এটা দ্বৈত দুমুখীয়া চৰিত্ৰ আমি এই কথাটো ক'ব পাৰিব লাগিব আৰু মই আৰম্ভণিতে আৰু বেছি মই দীঘলীয়া নকৰো মই সামাজিক মাধ্যমৰ কথাটো অকল আপুনি নাভাবিব যে এইটো এটা বিক্ষিপ্ত ঘটনা এই যে ইজিপ্তত 2009-10 চনত আৰব স্প্ৰিং বুলি কৈছিল এই যে ইয়েমেনত যেটো গণবিপ্লৱ আৰম্ভ হৈছিল ইজিপ্তত গণবিপ্লৱ আৰম্ভ হৈছিল তেতিয়া আছিল ফেসবুকৰ একেবাৰে চালুকিয়া আৰম্ভ হোৱাৰ দিন কিন্তু সামাজিক মাধ্যমক ভালদৰে ব্যৱহাৰ কৰি আমাৰ যে গণবিক্ষোভ গণবিপ্লৱ হ'ব পাৰে তাৰ প্ৰমাণ কিন্তু আমাক অকল অসমৰ ভাৰতৰ ইতিহাসে নহয় পৃথিৱীৰ ইতিহাসে আমাক ইতিমধ্যে প্ৰতিযোগ্যভাৱে দি থৈ গৈছে গতিকে আমি এই কথাবোৰ মনত ৰাখিব লাগে আৰু বহুতে যেতিয়া নিৰাশা প্ৰকাশ কৰে হতাশা প্ৰকাশ কৰে এই অসমত সম্ভৱ নহয় অসমত এতিয়া এনেকুৱা এটা পৰ্যায়ত আছো এইবোৰ সম্ভৱ নহয় আমি কৰিব নোৱাৰো আমি কৰিলেও নুশুনে আমাৰ কথাবোৰ সদায় নেতিবাচক ৰূপত এই কথাবোৰ বিবেচনা হ'ব বিশ্লেষণ হ'ব আৰু শেষত গৈ আমাৰ একো নহ'ব অতি বিনম্ৰতাৰে কৈতে কোনো ৰাজনীতিৰ কথা নানাকৈ মই তেনে সন্দেহ ব্যক্ত কৰা ভয়াতুৰ অসমীয়া কেজনক কেৱল এটা কথা ক'ব পাৰো কোনো নেতা নোহোৱাকৈ কেইমাহমানৰ আগতে গুৱাহাটীৰ দৰে মৰুময় মই প্ৰায় সমালোচনা কৰি থাকো গুৱাহাটীৰ মানুহক মই নিজে যদিও থাকো গুৱাহাটীৰ দৰে কনক্ৰিটৰ এক অভয়াৰণ্য ধুলি মানুহৰ গা বেয়া এই গোটেইবোৰ কথা সন্দীপন তালুকদাৰে মোতকৈ ভালদৰে জানে তেনে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ গছ কেইজোপা বচোৱাৰ ক্ষেত্ৰত সাময়িকভাৱে হলেও আমাৰ যিখন গণ সমাজ যিখন আমাৰ জগতৰ পৰা হেৰাই যোৱা বুলি কৈ আমি দুখ প্ৰকাশ কৰো তেওঁলোকে কিন্তু গছ কেজোপা আজিলৈকে বচাই ৰাখিব পাৰিছে গতিকে কলিয়া ডাৱৰৰ মাজত আশাৰ ৰেঙনি আমি বিৰিঙি থকা আমি দেখিবলৈ পাইছো আৰু এটা কথা কৈ মই সামৰো যদিও ৰাজনীতিৰ কথা নকওঁ বুলি ভাবিছিলো বহুতে কয় যে মই কোনো বিজেপিক মই বেছি বেয়া পাওঁ কংগ্ৰেছক মই ভাল পাওঁ এনে কথা নহয় কিন্তু মই শক্তিশালী বিৰোধী থাকিব লাগে বুলি ভাবো মই এটা কথা কওঁ মানুহে যেতিয়া কয় তেওঁ কোৰ সমৰ্থন কৰে মই হেতু তেওঁৰ ব্যক্তিগত কথা তাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে মই তেওঁৰ কথাৰ লগত সহমত নহব পাৰো কিন্তু মানুহে যেতিয়া কয় অসমত একো সম্ভৱ নহয় এতিয়া এটা মই দীঘলী পুখুৰীৰ উদাহৰণ দিলো আপোনালোকৰ কাৰণে অলপ দূৰ মোৰ কাৰণে ওচৰ দীঘলী পুখুৰী কিন্তু আপোনালোকৰ ওচৰ এবছৰৰ আগতে এটা সংসদীয় সমষ্টিয়ে এটা কথা প্ৰমাণ দিছিল তাৰ অধীনৰ 10টা কনষ্টিটুৱেন্সি আছিল বিধানসভাৰ সেই তাৰ 9টাতে আমাৰ এজন বিপক্ষ দলৰ প্ৰাৰ্থীক বিশেষ টকা পইচা খৰচ নকৰাকৈ বিশেষ এটা প্ৰেক্ষাপটত একাংশ খিলঞ্জীয়া মানুহ ক্ষোভিত হৈ তেওঁক কিন্তু সংসদলৈ পঠাইছে গতিকে অসমত কেৱল নহব কৰি থাকে বিৰোধী দলৰ অনৈক্য মাজত থকা উপদলীয় কণ্ডল সকলোকে মুখ্যমন্ত্ৰী হোৱাৰ বুকুৰ মাজৰ বাসনা এইভাবে অসমৰ মানুহক দুখ নিদিব অসমৰ মানুহে সেই আমাৰ গছ কিজোপাৰ ক্ষেত্ৰত আৰু আপোনালোকৰ যোৰহাটত এইখিনি কথা প্ৰমাণ দিলে যিটো কথা সামাজিক মাধ্যম যিটো কথা অন্যান্যবোৰত আমি যিটো সংকট প্ৰত্যাহ্বানৰ কথা কৈছো তাৰ মাজত এছাৰেঙা পোহৰ কিন্তু তেওঁলোকে দেখুৱাইছে গতিকে আমি প্ৰয়াসৰ কথা যেতিয়া কম আমি যেতিয়া নিৰাশাৰ গান নাগাও নিৰাশাৰ মাজত যেতিয়া আশাৰ কথা কম তেতিয়া কিন্তু এনে ধৰণৰ ঘটনা যিবোৰ ঘটনাক সামাজিক মাধ্যম বা বৰ্তমানৰ এই সংবাদ মাধ্যমে কেতিয়াবা বঢ়াই দেখুৱাই কেতিয়াবা নেদেখুৱাই কিন্তু আমাৰ হাতত থকা মোবাইল ফোনটো আমি ভালদৰে ব্যৱহাৰ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক ভূপেন হাজৰিকাই 1970-71 চনত লিখা যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে মানুহে তাত অকল জাতিভেদ বৈষম্য বিচাৰি পায় হয় তাত জাতিভেদ বৈষম্যৰ বিৰুদ্ধাচৰণ কৰি ভূপেন হাজৰিকাই একবিংশ শতিকাৰ পৃথিৱীৰ কথা কৈছে যি পৃথিৱী বিজ্ঞানৰ পৃথিৱী যি পৃথিৱীত সেই বিজ্ঞানে অনা জোৱাৰৰ কথা আমি বোকাখাত আজি জাতীয় বিদ্যালয়ত দেখিলো যি জাতীয় বিদ্যালয়ত দেখিলো যে
গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাম। আমাৰ এই সুন্দৰ পৃথিৱীখন আমাৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমে প্ৰত্যাহ্বান আহিছে যদিও দেখুৱাব পাৰিব, আৰু তাৰ বাবে কেৱল আপোনাৰ মোৰ দৰে মানুহৰ কিছু সহযোগিতা আৰু মনৰ ভয়টো আমি অকমান ধোঁৱা চাঙত তুলিব লাগিব। ধন্যবাদ। শ্ৰদ্ধাৰ ময়ূৰ বৰুৱা ডাঙৰীয়াই নিৰাশাৰ মাজত এটা আশা দেখিছে। তেখেতে যিখিনি কথা কৈছে ছ'চিয়েল মিডিয়াৰ সম্পৰ্কত, যে আজিৰ তাৰিখত বহুত হয়তো বিভিন্ন অশ্লীল বা এনেকুৱাবিলাক আমাৰ সমাজখনক ধ্বংস কৰাৰ বিপৰীতো কিন্তু সামাজিক মাধ্যমে আমাৰ মাজত কিছু পৰিমাণে হ'লেও আশাৰ বতৰা কঢ়িয়াই আনিছে। তেখেতৰ যিটো বক্তব্য তাৰ ওপৰত মোৰ কথা কোৱাৰ ধৃষ্টতা নাই। আমি পৰৱৰ্তী আপোনালোকে শুনিছে, তেখেতৰ কিবা প্ৰশ্ন থাকিলে কৰিব পাৰিব। তাৰপিছত মই আজি দ্বিতীয়গৰাকী বক্তা আমাৰ আলোচক শ্ৰদ্ধাৰ সন্দীপন তালুকদাৰ ডাঙৰীয়া, তেখেতৰ বিষয়ে বৰ বিশেষ মই নাজানো। এতিয়া অকণমান আগতে মই এজনক সুধোতে গম পালোঁ তেখেতে এখন ৱায়াৰ বুলি এটা টিভি পৰ্টেলত ভাল ধৰণে লিখি আছে, আৰু বিভিন্ন আমাৰ ছ'চিয়েল মিডিয়া ধৰণৰ লগতেই তেখেতে যিহেতুকে বেছিকৈ জড়িত। ৰিপৰ্টাৰসকলৰ সেই পৌৰাণিক সলনি আজি নতুন নতুন যিসকল সাংবাদিক সৃষ্টি হৈছে, মই আশা কৰিছোঁ তালুকদাৰ তেখেতৰ সকলৰ ভিতৰত এজন প্ৰতিনিধি বুলি মই ভাবোঁ। আমি তেখেতৰ মতামতটো আজি আলোচনাত আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিশেষকৈ ধন্যবাদ থাকিল ময়ূৰদালৈ, কাৰণ সকলোৱে কৈছে যে নিৰাশাৰ মাজত ময়ূৰদাই আশাৰ বাণী দেখাইছে। মোৰ কিন্তু এনেকুৱা লাগে যে এতিয়া কাজিৰঙাৰ মাজেৰে আহি থাকোঁতে এনেকুৱা লাগিছিল গোটেই গছবোৰত এডালো সেউজীয়া পাতো নাই, খৰাং চাৰিওপিনে। যদি কল্পনা কৰোঁ যে এনেকুৱা এটা ৰাস্তাৰ মাজেৰে গৈ আছোঁ য'ত একোৱেই নাই, ঘাঁহ বনবোৰো গৰমত একেবাৰে পুৰি চাকি গৈছে, আৰু তাৰ মাজত যদি এডাল দূৰত গছ এডালত কেইডালমান চজিনা ওলমি থকা দেখোঁ এইটো বতৰত, তেতিয়া হয়তো আশাৰ সঞ্চাৰ হয়। ময়ূৰদাৰ কথা শুনিলে মোৰ তেনেকুৱাই লাগে। আশাৰ সঞ্চাৰৰ কথা কোৱাৰ লগতে আজি গণতন্ত্ৰ আৰু তাৰ লগত সংবাদ মাধ্যম এইখিনি কথাৰ অকণমান মই যিখিনি এতিয়ালৈকে বুজি পাইছোঁ, মই আছিলোঁ আচলতে বিজ্ঞানৰ ছাত্ৰ। আমাৰ সমন্বয়ক তেখেতে কৈছিলে ৱায়াৰৰ লগত জড়িত। ৱায়াৰ নিউ দিল্লীৰ দিল্লী বেছড এখন হেৰি হয়, নেশ্যনেল মিডিয়া প্লেটফৰ্ম হয়, ওৱান অফ দি টপ মোষ্ট বুলি এতিয়া সাধাৰণতে মানুহে কয়। কিন্তু মই ৱায়াৰৰ লগত একেলগে সম্পূৰ্ণভাৱে ৱায়াৰৰ লগত জড়িত নহয়। ৱায়াৰে মোৰ পৰা বিচাৰিছিল বা মই তেনেধৰণে তাৰ লগত কণ্ট্ৰিবিউট কৰিছিলোঁ। আৰু ৱায়াৰৰ ক্ষেত্ৰত এটা ডাঙৰ লেখা ওলাইছিলে ইয়াৰে বংকুৱালৰ বানপানীৰ ওপৰত। যোৱা বছৰ বানপানীৰ সময়ত বংকুৱাল পুৰা অঞ্চল শুনেশ্বৰ দাৰ লগত আমি ঘূৰি পেলাই কৰিছিলোঁ। যি হওক, আজিৰ এই সভাখনৰ কাৰণে প্ৰথমতে শুনেশ্বৰ দাক ধন্যবাদ জনাই আজিৰ সমন্বয়ক কলিতা ডাঙৰীয়া আৰু ৰাজখোৱা ডাঙৰীয়াৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাই মই আগবাঢ়িব বিচাৰিছোঁ। প্ৰথমতে কৈছে যে গণতন্ত্ৰ আৰু সংবাদ মাধ্যম, ঠিক আছে, গণতন্ত্ৰৰ কথা যদি অকণমান বুজিব কাৰণে আমি চেষ্টা কৰোঁ, আজিৰ দিনত গণতন্ত্ৰ বুলি ক'লেই নিৰ্বাচন সৰ্বোচ্চ যিটো এটা আমাৰ ধাৰণা আহি গৈছে যে নিৰ্বাচন বা ইলেকশ্যন গণতন্ত্ৰৰ এটা অভেদ্য অংগ, সেইটো কথা আমি স্বীকাৰ কৰোঁ। কিন্তু এই গণতন্ত্ৰৰ অকণমান যদি চাই লওঁ, মই কিছুমান তথ্য দিব বিচাৰিছোঁ। এইটো মোৰ তথ্য নহয় বা মই সপোনত দেখা তথ্য নহয়, আমাৰ যেনেকৈ পৌৰাণিক কথাবোৰত থাকে, এইবোৰ আপোনালোকে ইণ্টাৰনেট খুচৰিলেও পাই যাব। 2004 চনত আমাৰ 543 গৰাকী সাংসদ আমাৰ লোকসভাত থাকে। 2004 চনত এই 543 গৰাকী সাংসদৰ যিখিনি ডিক্লেয়াৰ্ড কোটিপতি, আচলতে ডিক্লেয়াৰ যিখিনি কৰে তেওঁলোকে নিজৰ সম্পত্তি ডিক্লেয়াৰ কৰে, আৰু সেই সম্পত্তি ডিক্লেয়াৰেশ্যনত আচলতে তেওঁলোকৰ ঘোষণাত আচলতে লিখা থাকে কোন কিমানৰ প্ৰতি, কোন হাজাৰপতি, কোন লাখপতি, কোন কোটিপতি, লাখপতি বাইদেউ আছে, যি হওক। 2004 চনত 30% আপোনাৰ সাংসদ আছিল কোটিপতি, ডিক্লেয়াৰ্ড কোটিপতিৰ ওপৰত 30%। 2009 চনত সেইটো গৈ পেলাই পায় 52%। 2014 সেইটো প্ৰায় 80% হয়। 2019 যোৱা 2024 আগৰটো নিৰ্বাচনত 2019 যিখিনি নিৰ্বাচিত হৈ গৈছিলে, 2019 সেইটো বৃদ্ধি পায় 88%, 88%লৈকে বৃদ্ধি পাইছে। আৰু 2024 যিকেইজন এতিয়া আমাৰ সাংসদ আছে আজিৰ দিনত, তাৰে 93% সাংসদে ঘোষিতভাৱে তেওঁলোক কোটিপতি। যেতিয়া তাৰমানে কথাটো কি হয়, ইয়াৰে এটা বাৰ্তা আছে যে ইমানখিনি কোটিৰ যদি পতি হ'ব নোৱাৰে বা অধিকাৰী হ'ব নোৱাৰে, তেতিয়াহ'লে হয়তো
আমাৰ গণতন্ত্ৰৰ যিটো আমি মন্দিৰ বুলি পূজা অৰ্চনা কৰি আহিছোঁ তালৈকে হয়তো নিৰ্বাচিত হৈ যোৱাৰ কোনো সপোন দেখা বা কোনো ধৰণৰ এটা প্ৰতিনিধিত্ব কৰাৰ কোনো ধৰণৰ তাতে স্পেচ থাকিব পৰা ধাৰণাটো হয়তো এটা সংকটৰ সন্মুখত আহি পৰিছে বুলি ভাবোঁ। তাৰ লগত আমি আকৌ চাওঁ আজিৰ দিনত 1250 টকা মাহিলী বা 5 কেজি চাউল যিখিনিক আমি হিতাধিকাৰী বুলি কওঁ, মই হিতাধিকাৰীসকলক কোনো কাৰণতে গালি নাপাৰোঁ বা হিতাধিকাৰী গোটেই বস্তুটোৰ হিতাধিকাৰী ৰাজনীতিটোত তাৰে ওপৰত কথা ক'বলগীয়া আছে, কিন্তু হিতাধিকাৰী বুলি সকলোকে একেবাৰে শেষ কৰি দিয়া, নেচেল কৰি দিয়া এইটো মই প্ৰবৃত্তি মই এতিয়া বিশ্বাস নকৰোঁ। কিন্তু ক'ব বিচাৰিছোঁ যে আজিৰ দিনত মাহিলী 1250 টকা পাবৰ কাৰণে আৰু 5 কেজি চাউল পাবৰ কাৰণে মানুহে হামৰাও কাঢ়ি আছে। সেইটো প্ৰয়োজন আছে কাৰণে হিতাধিকাৰী আঁচনিও আছে আৰু সেইটো প্ৰয়োজন আছে কাৰণে হিতাধিকাৰী ৰাজনীতিও আছে বুলি মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ। আকৌ আমাৰ সংসদত 93% সাংসদ কিন্তু এতিয়া ডিক্লেয়াৰ্ডভাৱে কোটিপতি। এইটো এটা ব্যৱধান ধুনীয়াকৈ দেখা পোৱা যায়। এই ব্যৱধান সংবাদ মাধ্যমত নপৰিব নেকি? সমাজত থকা এই ব্যৱধান সংবাদ মাধ্যমত বা বাকী যিকোনো কথাত নপৰিব নেকি? এই ক্ষেত্ৰত আৰু এটা মই দেখা পাইছোঁ, ইয়াতে এটা প্ৰশ্ন হয় যে এইবোৰ বহনক্ষম হয়নে, এইবোৰ ছাষ্টেইনেবল হয়নে? ইমান ডাঙৰ ব্যৱধানৰ এখন সমাজ কলৈকে যাব? ইমান ডাঙৰ ব্যৱধানৰ সমাজ এখন সঁচাকৈ চিৰকালৰ কাৰণে ছাষ্টেইন কৰি থাকিব পাৰিবনে? বা এই গোটেই যিটো ছিষ্টেম এইখিনি সময়ত দেখা পোৱা গৈছে এইটো থাকিবনে? কিমান দূৰ থাকিব? এইটো এটা ডাঙৰ প্ৰশ্ন। দ্বিতীয়টো হ'ল যে এইখিনি সময়ত জলবায়ু পৰিৱৰ্তন, ক্লাইমেট চেঞ্জ সকলো কৈছে, কিন্তু আজিৰ দিনত ময়ূৰদাই অলপ আগতে কৈ গ'ল গুৱাহাটীত কি ধৰণৰ, গুৱাহাটীত আজিৰ দিনত উশাহ ল'ব নোৱাৰে। মানে এনেকুৱা ধৰণৰ ধূলি বালি একেবাৰে প্ৰদূষণৰ কাৰণে মানুহে কষ্ট কৰি আন্দোলন কৰি গছকেইডাল বচালে, কিন্তু তথাপিও একো কৰিব পৰা নাই। গুৱাহাটী এনেকুৱা ধৰণৰ অৱস্থা আজিৰ দিনত কি বুলি ক'ব পাৰি? ক'ব নোৱাৰোঁ। আমি বিভিন্ন ধৰণে যুগবোৰক নামাকৰণ কৰি আহিছোঁ। আমি কওঁ জোনাকী যুগ আছিল, অৰুণোদয় যুগ আছিল, কিবা যুগ আছিল। আমাৰ পিছৰ প্ৰজন্ম হয়তো আমাৰ এই যুগটোক নামাকৰণ কৰিব। মই নাজানো আমাৰ যুগটোক ডাম্পাৰ যুগ বা বুলডোজাৰ যুগ বুলি নামাকৰণ ভৱিষ্যতে কৰিব নেকি? কাৰণ চাৰিওপিনেতো কেৱল দেখা পোৱা গৈ থকা যায় পাহাৰ কাটি আছে, এইপিনে কৰি আছে, আৰু এইপিনে জলবায়ু পৰিৱৰ্তনৰ কথা সমগ্ৰ পৃথিৱীতে সমগ্ৰ বিশ্বতে কোৱা হৈ আছে। এই দুটাও এটা তফাত, এই দুটাও এটা ব্যৱধান। এইটো ছাষ্টেইনেবল হয়নে, এইটোও বহনক্ষম হয়নে? এইবোৰ আমাৰ প্ৰশ্ন আমাৰ সন্মুখত আজিৰ দিনত অতি জটিলভাৱে আমাৰ সন্মুখত দেখা দিছে। মই কওঁ নেকেডভাৱে, উলংগভাৱে আমাৰ সন্মুখত দেখা পোৱা প্ৰশ্ন। আমি আচলতে কৰিব লাগে নিজকে প্ৰশ্নখিনি। এতিয়া সংবাদ মাধ্যমৰ যদি কথা কোৱা হয়, এই যিটো আমাৰ সংসদৰ কথা আৰু ৰাজনীতিৰ কথা আৰু পৰিৱেশ তন্ত্ৰৰ কথা ক'লোঁ, তাৰ যিটো ব্যৱধানৰ কথা ক'লোঁ, সংবাদ মাধ্যমৰ এটা মই আপোনালোকক তথ্য দিব বিচাৰিছোঁ। এইবিলাক তথ্য কিন্তু লিখিত তথ্য। যোৱা বছৰ 2024 সংবাদ মাধ্যম, যাক আমি মিডিয়া বুলি কয়, সেইকাৰণে আমি এতিয়া প্ৰশ্ন হয়, এইটো মোৰ মাজত প্ৰশ্ন হয় যে সংবাদ মাধ্যম আৰু সাংবাদিকতা আচলতে একেই বস্তু নেকি? সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। 2024 চনত ভাৰতবৰ্ষৰ সংবাদ